Welcome to my channel. এই ভিডিওটোত মই আজি ক্লাস 10 চ্যাপ্টার 6 ত্রিভুজৰ থেলিস থিওৰেম বা বেসিক প্ৰপৰ্শনালিটি থিওৰেম অসমীয়াত মৌলিক সমানুপাতিকতা উপপাদ্যৰ প্ৰমাণ কৰিবলৈ ওলাইছো। গতিকে প্ৰথমতে মৌলিক সমানুপাতিকতা উপপাদ্যটোৰ কি হয় এটো জানি থওঁ, তাৰ পিছত তাৰ প্ৰমাণটো কৰি দেখুৱাম। উপপাদ্যটো হৈছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। या চিত্ৰত চাব ABC এটা ত্ৰিভুজ লোৱা হৈছে। এডাল ৰেখা D যেটো ত্ৰিভুজৰ এটা বাহু BCৰ সমান্তৰালকৈ আছে। যদি আমি এনেকৈ এডাল ৰেখা ত্ৰিভুজ এটাৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টানো বা আকো যাতে দুটা বাহুৰ দুটা নিৰ্দিষ্ট বিন্দুত D আৰু E ছেদ কৰে, তেতিয়া হলে এই ৰেখাডালে AB আৰু AC বাহুক একে অনুপাতত বিভক্ত কৰে। তাৰ মানে AD হৰণ DB ইকুয়াল টু AE হৰণ EC এটো দেখুৱাব লাগিব। গতিকে এটো প্ৰমাণ কৰিবৰ কাৰণে আমি অঙ্কন এটা কৰি ল'ব লাগিব। অঙ্কনত কি কৰিম, B আৰু E সংযোগ কৰি দিম, C আৰু D সংযোগ কৰি দিম। DF লম্ব AC ৰ ওপৰত DF লম্ব আঁকিব লাগিব। তাৰ পিছত EG লম্ব AB। ঠিক এইখিনি দৰকাৰী। তো আকৌ লিখিছো মই DF লম্ব AC আৰু EG বা GE লম্ব AB। তাৰ পিছত এইখিনি সংযোগ কৰা হ'ল। এইখিনি হোৱাৰ পিছত আমি এতিয়া এইটো প্ৰমাণ কৰিবৰ কাৰণে এই বস্তুটো দেখুৱাবৰ কাৰণে আমি ত্ৰিভুজৰ কালিৰ ফৰ্মুলা ইউজ কৰিম। ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি থাকে, ভূমি আৰু উন্নতি থাকে। যদি এটো এটা ত্ৰিভুজ হয়, এটো ভূমি হয়, তেতিয়া হলে এই লম্বডালে হ'ব উন্নতি। যদি ABC ত্ৰিভুজ BC হৈছে ভূমি, AD যদি লম্ব হয়, তেতিয়া হলে তাৰ কালি হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি। এটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। যদি ত্ৰিভুজটো স্থূলকোণী হয়, মানে এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ, তেতিয়া হলে এই ত্ৰিভুজটোৰ ভিতৰত আমি উচ্চতাটো নাপাওঁ। তেতিয়া আমি কি কৰিম, ত্ৰিভুজটো পিছফালে বঢ়াই দিওঁ। বঢ়াই দিয়াৰ পিছত এই শীৰ্ষ বিন্দুৰ পৰা যেটো লম্ব টনা হ'ব সেইটো হ'ব উচ্চতা। গতিকে আমি এইটো ত্ৰিভুজৰ কালি সূত্ৰৰ পৰা আমি ইয়াক প্ৰমাণ কৰিম। যেহেতু ওপৰত AD আছে, গতিকে আমি AD বাহু থকা ত্ৰিভুজ কনসিডাৰ কৰিম, মানে ADE ত্ৰিভুজ কনসিডাৰ কৰিম। গতিকে ADE ত্ৰিভুজৰ কালি উলিয়াম, হেতু হ'ব AD টো ভূমি হিচাপে লম, তেতিয়া উচ্চতাটো হ'ব G। গতিকে কালি হ'ব হাফ ইনটু AD ইনটু G। এটো হৈছে AD ত্ৰিভুজৰ কালি। তাৰ পিছত তলত আছে DB, গতিকে DB বাহু থকা ত্ৰিভুজটো হ'ব DBE বা BDE ত্ৰিভুজ। ইয়াৰ কালি হ'ব হাফ ইনটু ভূমিটো হ'ব BD আৰু উচ্চতা বা উন্নতিটো হ'ব G, কাৰণ এই বাহুটোক ইফালে বঢ়াই দিয়া হৈছে আৰু EG হৈছে লম্ব। গতিকে এইটো উচ্চতা হ'ব এইটো G বা EG। ঠিক তেনেকৈ ৰাইট সাইডত থকা AE আৰু EC পাবৰ কাৰণে আমি
এই বাহু থকা ত্ৰিভুজ কনসিডাৰ কৰিব লাগিব এই বাহু থকা ত্ৰিভুজটো হ'ব এ ই ডি আৰু ইসি বাহু থকা ত্ৰিভুজ হ'ব ই সি ডি গতিকে ইহঁতৰ কালি হ'ব 3 নম্বৰটোৰ এ ডি ত্ৰিভুজৰ কালি এ ই ডি ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু ভূমি হ'ব এ আৰু উচ্চতা হ'ব ডিএফ এটো লম্বা আছিল গতিকে ডিএফ ঠিক তেনেকৈ এটো ত্ৰিভুজৰ কালি হ'ব সিইডি বা ইসিডি ত্ৰিভুজৰ কালি হ'ব এটো ভূমি ইসি আৰু ডিএফ হৈছে লম্ব এতিয়া কি কৰিম এডি বাই ডিবি পাবৰ কাৰণে আমি এই সমীকৰণটোক এইদৰে হৰণ কৰিম তেতিয়া ওপৰত হ'ব এডি ত্ৰিভুজৰ কালি তলত হ'ব বিডি ত্ৰিভুজৰ কালি হাফ ইকুৱেল টু হাফ হাফ কেনসেল হ'ব এডি বাই বিডি হ'ব জি জি কেনসেল হ'ব ঠিক তেনেকৈ এইটো সমীকৰণ আৰু এইটো সমীকৰণৰ সহায়ত আমি হৰণ কৰি পাওঁ ওপৰত এডি ত্ৰিভুজৰ কালি তলত ইসিডি ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ হাফ কেনসেল এ বাই ইসি ডিএফ ডিএফ কেনসেল গতিকে এইখিনি পালো হেতুকে মই ইয়াত দেখুৱাইছো ধুনীয়াকৈ লিখি মেলি ইয়াত এবিসি ত্ৰিভুজ লোৱা হৈছে আৰু ডি বিসিৰ সমান্তৰাল আৰু এইখিনি অঙ্কন কৰা হৈছে বি সি ডি সংযোগ কৰা হৈছে ডি এসিৰ ওপৰত লম্ব আৰু ইজি এ বিৰ ওপৰত লম্ব অঙ্কন এইখিনি লিখা আছে প্ৰমাণত দিয়া আছে এবিসি ত্ৰিভুজৰ ডি সমান্তৰাল বিসি আৰু ডি ৰেখাডালে এ বি আৰু সি বাহু ক্ৰমে ডি আৰু ই বিন্দুত কটাকটি কৰিছে অঙ্কন বি আৰু সি ডি সংযোগ কৰা হল আৰু ডিএফ এসিৰ ওপৰত লম্ব আৰু ইজি এ বিৰ ওপৰত লম্ব টনা হল প্ৰমাণ কৰিব লাগিব যে এডি বাই ডিবি ইকুৱেল টু এ বাই ইসি গতিকে উলিয়াই থৈছিলো এডি ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ ইনটু এডি ইনটু জি আৰু বিডি ত্ৰিভুজৰ কালি হাফ ইনটু ডিবি ইনটু জি গতিকে এইটোৰ কালিৰ লগত এইটো কালিৰে হৰণ কৰিলে হ'ব this divided by this এইটো cancel থাকিলে এডি বাই ডিবি এক নম্বৰ ইকুৱেশ্যন লৈ নাম দিছো ঠিক তেনেকৈ এডি ত্ৰিভুজৰ কালি এটো হাফ ইনটু এ ইনটু ডিএফ ইসিডি ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি এই কালিৰে হৰণ কৰিলে হ'ব এটো ৰাইট হ্যান্ড সাইডতো হৰণ হ'ব গতিকে হাফ হাফ কেনসেল ডিএফ ডিএফ কেনসেল এ বাই ইসি থাকি গল এ বাই ইসি এক 2 নম্বৰ সমীকৰণ বুলি নাম দিছো এতিয়া 1 আৰু 2 সমান হবৰ কাৰণে বাওঁফালৰখিনিও সমান হ'ব লাগিব সোঁফালৰখিনি সমান দেখুৱাৰ কাৰণে বাওঁফালৰখিনি সমান হ'ব লাগিব বাওঁফালত কি আছে ওপৰত এডিৰ কালি এটো এডিৰ কালি ঠিকে আছে তলত বিডিৰ কালি আৰু এটো ত্ৰিভুজ ইসিডিৰ কালি এই দুটা সমান নহয় গতিকে আমি এই দুটা সমান বুলি যদি দেখুৱাব পাৰিম এই বিডি ত্ৰিভুজৰ কালি আৰু ইসিডি ত্ৰিভুজৰ কালিক যদি আমি সমান দেখুৱাব পাৰো তেতিয়া হলে আমাৰ প্ৰমাণটো হৈ যাব চিত্ৰত ভালকৈ মন কৰিবা ডি ভূমিৰ ওপৰত দুটা ত্ৰিভুজ আছে এইটো এটা মানে বিডি ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ ইয়াৰ নাম হ'ব ইসিডি ত্ৰিভুজ আৰু আমি জানো যে একে ভূমিৰ ওপৰত আৰু একে সমান্তৰাল ৰেখা এজোৰৰ মাজত থকা ত্ৰিভুজ দুটাৰ কালি সমান মানে এইটো ইয়াৰ সমান্তৰাল আৰু এইটো ভূমিৰ ওপৰত দুটা ত্ৰিভুজ আছে দুইটাৰে ভূমিটো হৈছে ডি গতিকে এই ত্ৰিভুজৰ কালি আৰু এই ত্ৰিভুজৰ কালি সমান এই ত্ৰিভুজৰ কালি মানে বিডি ত্ৰিভুজৰ কালি ইসিডি ত্ৰিভুজৰ সৈতে কালিৰ সৈতে সমান গতিকে আমি এইটো লিখিব পাৰিলো 3 নম্বৰ ইকুৱেশ্যন বুলি গতিকে এইটো লিখা হল তাৰ পিছত এতিয়া কি হ'ব ইসিডি ত্ৰিভুজৰ ঠাইত আমি বিডি ত্ৰিভুজৰ কালি বুলি লিখিম 3 ৰ পৰা
सरी 2 নম্বৰত আমি ECD ত্ৰিভুজৰ কালি ঠাইত BD ত্ৰিভুজৰ কালি যেতিয়া পাতি দিওঁ তেতিয়া এইটো আৰু এইটো সমান হ'ব গতিকে 1 আৰু 4 ৰ পৰা আমি পাওঁ এইটো 4 নম্বৰ ইকুৱেশ্যন বুলি দিছো আৰু এইটো 1 নম্বৰত আছিল AD ত্ৰিভুজৰ কালি ডিভাইডেড বাই BD ত্ৰিভুজৰ কালি BD ত্ৰিভুজৰ কালিৰ আৰু ECD ত্ৰিভুজৰ কালি হৈতে সমান গতিকে 1 আৰু 4 ৰ পৰা পাওঁ এতিয়া ৰাইট হ্যান্ড সাইড সমান হ'ব কাৰণ লেফট হ্যান্ড সাইড সমান হৈছে গতিকে ৰাইট হ্যান্ড সাইড সমান হ'ব that means AD by DB equal to A by EC আৰু এটো আছিল প্ৰমাণ কৰিবলগীয়া গতিকে যদি এটা ৰেখাখণ্ড এটা ত্ৰিভুজৰ যদি দুটা বাহু দুটা নিৰ্দিষ্ট বিন্দুত পটাপটি কৰে তেতিয়া এই বাহুডাল এই ৰেখাখণ্ড বাহুডালৰ এই তৃতীয় বাহুডালৰ হৈতে সমান্তৰাল এটো আছিল থেলিস থিওৰেম বা বেসিক প্ৰপৰচনেলিটি থিওৰেম Thank you for watching.